হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ ৰাবিয়া ইছলামিয়া টাইটেল গাৰ্লছ একাডেমীৰ শুভেচ্ছা। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ দক্ষিণ পলাজৰী ৰাবিয়া ইছলামিয়া টাইটেল গাৰ্লছ একাডেমীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে। লাহৰীঘাট সমজিলাৰ অন্তৰ্গত পলাজৰীস্থিত একাডেমীখনৰ পৰিচালনা সমিতিয়ে পৰীক্ষাৰ্থীসকলক আত্মবিশ্বাস, মনোবল আৰু অধ্যৱসায়েৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনোৱাৰ লগতে সফলতাৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা কৰিছে। উল্লেখ্য যে প্ৰতিষ্ঠা কালৰে পৰা শিক্ষানুষ্ঠানখনে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শতাংশ উত্তীৰ্ণৰে গুণগত মানৰ শিক্ষা দি আহিছে বৃহত্তৰ অঞ্চলটোলৈ। এইবেলি এই শিক্ষানুষ্ঠানখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ১১ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জানিব পৰা গৈছে। নাৰী শিক্ষাক বিশেষ গুৰুত্ব প্ৰদান কৰি স্থাপন কৰা দক্ষিণ পলাজৰী ৰাবিয়া ইছলামিয়া টাইটেল গাৰ্লছ একাডেমীখনে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো ভাল ফলাফল দেখুৱাব বুলি শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতি আৰু বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক সমাজে আশা প্ৰকাশ কৰিছে। ছাত্ৰীসকলে পৰীক্ষা দিব তেখেতসকললৈ আমি দক্ষিণ পলাজৰী ৰাবিয়া ইছলামিয়া বানাত একাডেমীৰ হৈ সমূহ ছাত্ৰ ছাত্ৰীসকললৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোকে খুব সুন্দৰভাৱে পৰীক্ষাৰে শিক্ষিত হৈ তেওঁলোকে যাতে নাম কঢ়িয়াই আনিব পাৰে, তেখেতৰ পৰিয়াল তথা দেশৰ হকে কাম কৰিব পাৰে, নিজকে দেশৰ হকে উৎসৰ্গ কৰিব পাৰে, আমি তেনেকুৱা কামনা কৰিছোঁ। আৰু এইখনত আমি দক্ষিণ পলাজী ৰাবিয়া ইছলামিয়া বানাত একাডেমীৰ সমূহ ছাত্ৰীসকললৈকো আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এখেতসকলৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। লগতে যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ আহু পুৰুষাৰ্থ কৰি এই ছাত্ৰীসকলক শিক্ষা দিয়াৰ ক্ষেত্ৰত যি কঠোৰ অধ্যাৱসায় কৰিলে এখেতসকললৈকে আমাৰ আন্তৰিক ধন্যবাদ থাকিল আৰু আমি কৃতজ্ঞতা কামনা কৰিছোঁ। লগতে আৰু আগন্তুক দিনত প্ৰত্যেকৰ সুস্বাস্থ্য আৰু সুশিক্ষিত হোৱাৰ আমি আশা পৰিকল্পনা কৰিছোঁ, আশা ৰাখিছোঁ। গতিকে সকলোকে শুভেচ্ছা। যোৱাবাৰো আমাৰ এই বিদ্যালয়ৰ পৰা অৰ্থাৎ এই একাডেমীৰ পৰা শতকৰা উত্তীৰ্ণ হৈছিলে আৰু কেইবাগৰাকী ছাত্ৰীয়ে সুশিক্ষাৰে উত্তীৰ্ণ হৈছিলে। এইবাৰো আমি আশা কৰিছোঁ যে আগতকৈ এইবাৰ আৰু বেছি আৰু ধুনীয়া এটা ফলাফল আমি কামনা কৰিম। আলহামদুলিল্লাহ, আজি আমাৰ দক্ষিণ পলাজৰী ৰাবিয়া ইছলামিয়া টাইটেল বানাত একাডেমীৰ তৰফৰ পৰা মেট্ৰিকৰ ৩৬ গৰাকী আৰু হায়াৰ ছেকেণ্ডেৰী ১১ গৰাকী পৰীক্ষা দিবলৈ ওলাইছে। আমি সকলো অসমবাসী ৰাইজৰ ওচৰত দুৱাৰ প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ ছাত্ৰীসকলে ভাল এটা ফলাফল আনিব পাৰে আৰু আমাৰ দেশৰ সুগৌৰৱ কৰি আনিব পাৰে, দেশৰ গৌৰৱ কৰি আনিব পাৰে, সেয়া মোৰ কামনা থাকিল। আৰু লগতে গোটেই অসমবাসীৰ সকলো শিক্ষাৰ্থীলৈ মোৰ দুৱাৰ আবেদন থাকিল। যোৱা ২০২৪ বৰ্ষৰ আমাৰ ১০০% আমি ফলাফল পাইছোঁ আৰু ২০২৫ বৰ্ষতো আমি ১০০% আমাৰ ফলাফল উত্তীৰ্ণ হৈছে। এই বছৰ আমি যোৱা বছৰতকৈ যাতে অধিক ভাল হয় সেয়া আমি কামনা কৰিছোঁ, যাতে প্ৰত্যেক ছাত্ৰীয়ে লেটাৰ মাৰ্ক লৈ হৰ ছাবজেক্টত আপোনাৰ লেটাৰ মাৰ্ক লৈ যাতে উত্তীৰ্ণ হ'ব পাৰে, এইটোৱে আমাৰ কামনা থাকিল। নমস্কাৰ, আসসালামু আলাইকুম। আজি দক্ষিণ পলাজৰী ৰাবিয়া ইছলামিয়াৰ গাৰ্লছ একাডেমীৰ তৰফৰ পৰা সদৌ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতলৈ যাতে এই ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল ৰিজাল্ট কৰে তাৰ কামনা কৰিলোঁ। ইয়াৰ লগতে আমাৰ দক্ষিণ পলাজৰী অতি পিছপৰা অঞ্চলৰ এটি সুনামধন্য মাদ্ৰাছা, আৰু যিখন মাদ্ৰাছাত নেকি আৰবী শিক্ষাৰ লগতে জেনেৰেল শিক্ষাও ইয়াত শিক্ষাদান দিয়া হৈছে
আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াত জেনেৰেল শিক্ষাটো পাঠদান দিয়া হৈছে। ইয়াত 6ৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰীলৈকে পাঠদানৰ ব্যৱস্থা আছে আৰু যোৱা বছৰৰ দৰে এইবাৰো ভাল ৰিজাল্ট কৰিব বুলি আমি আশা ৰাখিছোঁ। এইবাৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ কাৰণে প্ৰায় 50ৰো অধিক ছাত্ৰীসকল ইয়াত অৱতীৰ্ণ হ'ব আৰু তেওঁলোকে এটা যিটো দেখা গৈ আছে তেওঁলোকৰ যিটো লিখা পঢ়াৰ যিটো ধাউতি সেইটোৰ ক্ষেত্ৰত তেওঁলোকৰ এটা ভাল ৰিজাল্ট কৰিব বুলি আমি আশা কৰিছোঁ। আৰু লগতে এইখন মাদ্ৰাছাত আৰবী শিক্ষা টাইটেললৈকে আছে আৰু এইখন মাদ্ৰাছাত হায়াৰ ছেকেণ্ডেৰী আগতেও কৈছোঁ হায়াৰ ছেকেণ্ডেৰীলৈকে আছে জেনেৰেল শিক্ষা আৰু ইয়াত হোষ্টেলৰ ব্যৱস্থা আছে আৰু যদি কোনো ইচ্ছুক অভিভাৱিকাসকলে ইয়াত যদি এডমিশ্যন দিব বিচাৰে এই এডমিশ্যন আমাৰ যিটো ৰমজান মাহ এই ৰমজান মাহৰ পৰা অৰ্থাৎ এইটো মাহৰ পৰাই চলন্ত মাহৰ পৰাই এডমিশ্যন চলি আছে আৰু এডমিশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সা সুবিধা আছে আৰু থকা খোৱা লোৱা আদি কৰি বিভিন্ন ধৰণৰ সা সুবিধা আছে। ইচ্ছুক অভিভাৱিকাসকলে ছাত্ৰীসকলক ইয়াত এডমিশ্যন দিব পাৰিব। ইয়াত মাথো অনলি ফৰ গাৰ্লছ ছোৱালীসকলকহে এডমিশ্যন দিয়া হয়। দিব বিচাৰে তেনেহ'লে হুজুৰৰ নাম্বাৰ আছে আৰু সেই নাম্বাৰত তেওঁলোকে যোগাযোগ কৰিব পাৰিব 9365686715 এইটো নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু নিশ্চয় মৰিগাঁও জিলাৰ আৰু লাহৰীঘাট সমজিলাৰ অন্তৰ্গত গৰখুটি বুলি সকলোৱে জানে আৰু গৰখুটিৰ ওচৰতেই দক্ষিণ পলাজুৰি মাদ্ৰাছাখন অৱস্থিত হৈ আছে একদম পূব আৰু দক্ষিণ প্ৰান্তত। গতিকে সকলোৱে নিৰ্ভৰযোগ্য অনুষ্ঠানখনত নিজৰ ছাত্ৰীসকলক এটা ভাল শিক্ষাৰ দ্বাৰা যাতে শিক্ষিত দিব পাৰে। লগতে মৌলানা হ'ব এৰাবিকৰ জৰিয়তে প্লাছ লগতে জেনেৰেল শিক্ষা হায়াৰ ছেকেণ্ডেৰীলৈকে ইয়াত পাঠদান দি আছে আৰু ইয়াতে লিখা পঢ়া কৰিব পাৰিব। দুনিয়াও হ'ব আখেৰাতো হ'ব। পলাহাজুৰি মাদ্ৰাছা একাডেমি হয়। ইয়াত বহুত শিক্ষাৰ্থী ইয়াত তালিম লৈছে। গতিকে এইবছৰ 2026 মেট্ৰিক পৰীক্ষা সন্মুখত কালি হ'বলগীয়া আছে। গতিকে এই মেট্ৰিক পৰীক্ষাত যাতে আমাৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গুণগণিত হিচাপে যে গুণিত হ'ব পাৰে তাকে আমি কামনা ৰাখিছোঁ আৰু গোটেই ৰাইজলৈ আহ্বান জনা হ'ল যে তেওঁলোকৰ কাৰণে আপোনালোকে অকণমান দোৱা কৰিব আৰু এই আমাৰ ছাত্ৰীসকল ইয়াত আমি যি শিক্ষা দি আছোঁ তাত আমাৰ যিখিনি আমি পাইছোঁ সেইখিনিত আমাৰ সকলোৱে ৰাইজৰ আৰু সকলো মানুহৰ মনত এটা ভাল অনুভৱ হৈছে। গতিকে অহা বছৰ যাতে আমাৰ ইয়াত ছাত্ৰ ছাত্ৰী আৰু আহি পেলাই ইয়াত এডমিশ্যন ল'ব পাৰে তাকে আমি কামনা ৰাখিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।